নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি ভিডিঅ'টো হ'বলৈ গৈ আছে মামা আৰু অখিলদাৰ মাজত কিছুমান ধেমেলীয়া কথা মানে আমি বাৰ্তালাপ কৰিম। কোনেও যাতে এই ভিডিঅ'টোৰ বিষয়ে বেয়াকৈ মনত ভাবি নল'ব। ভিডিঅ'টো কেৱল কমেডিৰ বাবে বনোৱা হৈছে। তেনেহ'লে দেৰি কি হ'ল ব'লক। অখিলদা, অসমৰ মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী। আৰু আপুনি? মই যেনে তেনে লেটেং পেটেংকে কোৱা এটা MLA। মাত্ৰ এটা MLA। তেওঁলোকৰ 80টামান MLA একেলগতে থাকে, মই অকলে থাকোঁ। হিমন্ত বিশ্ব শৰ্মা একেবাৰে আগফালে লেফ্টৰ চিটটোত এনেকে দমদমাই বহি থাকে। মোক একদম লাষ্টৰ সোঁফালৰ চিটটোত দিছে, লাষ্টৰটো। কেলে জানেনে নাই? কেলে নাজানো নহয়, হ'লেও পাই আপোনাক তেনেকুৱা কৰিব নালাগে। যদি অখিলেতো দিগদাৰ কৰিব, তাক যাতে পুলিচে চুচৰাই ফটকে লৈ যাব পাৰে। কথাটো সেইটো তাৰমানে, সেইকাৰণে আপোনাক পিছত বহুৱাই। মই বিধানসভাত থাকো, হিমন্তৰ বুকুখন এনেকে 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 কঁপি থাকে। এনেকে কপি থাকে। অ' মামা, কথাটো হয় নি বাৰু? বেলেগ কোনো কাম নাই আৰু হিমন্ত আৰু মই যদি থাকো, সেইফালে হিমন্ত এইফালে অখিল, মাজত থকাকেইটা এনে চাইহে থাকে। মোৰ যুদ্ধ কৰাৰ কৌশলটো মই এটা, সিহঁতৰ 80টা। তাত মই কেনেকে বগৰাম মই ৰৈহে থাকো যুদ্ধ কৰিবৰ কাৰণে। পিছে অখিলদা, যুদ্ধখনত হাৰে নে জিকে? নিশ্চয় হাৰে চাগে ন? সদায় বগৰাই দিওঁ। হিমন্ত মাথাটো গৰম কৰি দি জিতি কথা কৈ দিয়ে, তেতিয়া আমি জিকি যাওঁ যুদ্ধখনত। অ' জিকেহে তাৰমানে, মই আকৌ হৰা বুলিহে ভাবিছিলো। অ' মামা, আপুনি তাৰমানে অখিলদাৰ লগত যুদ্ধখনত হাৰি যায় ন? আপোনালোকে ভুল কথা কিয় ক'লে? মই নাই কোৱা নহয়, অখিলদাহে কৈছে। মই ক'লো অসমৰ আটাইতকৈ যুঁজাৰু মানুহ, যুঁজ কৰা মানুহ, কালৈ পৃথিৱীত ভয় নকৰা মানুহ। এক ঘুচাই নহয়, বল্লি কৰি দিম ইয়াত মাৰি উৰ্মিদা, আপুনি আকৌ মাজত সোমাবলৈ কেলে আহিছে? মই অখিলদা আৰু মামাৰ লগতহে কথা পাতি আছো। অ' মামা, উৰ্মিদাক কি বুলি ক'ব বাৰু এতিয়া? এইটো এটা বেলেগ বস্তু হয়, বেলেগ মাল হয়, এইটো কথা কৈ লাভ। আকৌ এবাৰ মোদী চৰকাৰ, এইটো কৰিলে ভোট দিব নে মই এনেকে অসমখন বনালে ভোট দিব কওক? আকৌ এবাৰ মোদী চৰকাৰ নহয় অখিলদা, এই অসমখন বনালেহে ভোট দিম। ভগৱান বুলি ক'লেও মিছা মামা, যোনে অসমখন ধুনীয়াকে বনাব তাকহে ভোট দিম। ঠেং ভাঙি দিম।